মই মৌবৰেণ্যা দাস আৰু মোৰ সহপাঠীসকল হৈছে অৰ্চনা হাজৰিকা, ৰিয়াক্ষী শইকীয়া, প্ৰাণদীপ বৰা আৰু বিজিত দতিয়া। আমি ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। আজি আমি এক প্ৰকল্প আৰম্ভ কৰিবলৈ লৈছোঁ। এই প্ৰকল্পটোৰ মূল বিষয়বস্তু বিশুদ্ধ পানীৰ প্ৰতি সজাগতা, ৰোগমুক্ত সুস্থ সমাজ। আমাৰ এই বিদ্যালয়খন তিনিচুকীয়া জিলাৰ বৰহাটজানৰ দক্ষিণ অংশত অৱস্থিত আৰু আমাৰ এই প্ৰকল্পটোৰ মূল উদ্দেশ্য হ'ল আমাৰ এই অঞ্চলৰ স্থানীয় লোকসকলৰ খোৱা পানীৰ সুবিধা অসুবিধাসমূহৰ তথ্য সংগ্ৰহ কৰি এই অসুবিধাসমূহ দূৰ কৰিবলৈ এক চেষ্টা হাতত লোৱা। নমস্কাৰ, আমি স্থানীয় লোকসকলৰ পৰা পোৱা তথ্য অনুসৰি আমাৰ এই অঞ্চলৰ পানী অতিকৈ অবিশুদ্ধ আৰু সেই অবিশুদ্ধ পানীত আইৰণ তথা অন্য কিছুমান দ্ৰব্য মিহলি হৈ আছে। এই আইৰণযুক্ত পানী বিশুদ্ধ কৰিবলৈ আমি এক পদক্ষেপ হাতত লৈছোঁ আৰু সেই পদক্ষেপ হৈছে আমি হাতেৰে এক ফিল্টাৰ তৈয়াৰ কৰা। সেই ফিল্টাৰত আমি নাৰিকলৰ ৰছী লগাইছোঁ আৰু তাৰ ওপৰত বালি, শিলগুটি আদি দিছোঁ। তাৰ ওপৰত পানী দি আমি সেই পানী বিশুদ্ধ কৰিছোঁ। নমস্কাৰ, আমি ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। বিকশিত ভাৰত বৈঠাম 2025ৰ সদস্য আমি আজি আপোনাৰ ঘৰৰ খোৱা পানীৰ সুবিধা অসুবিধাৰ কিছু তথ্য ল'ব আছিলে। আপোনাৰ নামটো? চিতমণি মোদী বৰা। আপোনাৰ ঘৰৰ পানীৰ মূল উৎসটো ক'বচোন। মূল উৎসটো হৈছে মানে এতিয়া পানী অলপ আইৰণ আছে। আৰু ক'ৰ পৰা আহে পানী? পানীটো এতিয়া মটৰৰ পৰাই আহে, মটৰটো গৈ আছে। খোৱা পানীৰ কিবা সুবিধা বিচাৰে নেকি আপুনি চৰকাৰৰ পৰা কিবা? খোৱা পানী এতিয়া অলপ আইৰণ আছে, সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা অলপ সুবিধা লাগে। আমাৰ আহ্বান তিনিচুকীয়া তথা অসম জনস্বাস্থ্য বিভাগলৈ যাতে তেওঁলোকে আমাৰ এই অবিশুদ্ধ পানী বিশুদ্ধ কৰি তোলে, কাৰণ এই অবিশুদ্ধ পানীৰ ফলত আমাৰ সমাজ অসুস্থ হৈ পৰিছে আৰু এই পানী বিশুদ্ধ কৰিলেহে আমাৰ সমাজ ৰোগমুক্ত হ'ব পাৰিব। ধন্যবাদ।